জানা যেন কল্পতরু তাহান তো বিনা নাই 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 আমার পরম গুরু তাহান্ত বিনা নাই 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 আমার পরম গুরু यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैस्तवे वेदेः साङ्गपदक्रमुपनिषदि गायन्ति यं सामगा ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो येषां तं न विदुषुरासुरगण देवाय तस्मै नमः येषां तं न विदुषुरासुरगण देवाय तस्मै नमः কৃষ্ণ আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ আজি বৈকুণ্ঠ ধামৰ ভক্তি সাম্ৰাজ্যৰ এই মহান অনুষ্ঠান ভাগিৰ দুৱাৰ মুকলি কৰা উদ্বোধক বা প্ৰভুকে প্ৰমুখ কৰি আপোনা সব কলাগুৰি প্ৰাথমিকৰ সমস্তজন আই বাপ যুৱক যুৱতী সমস্তজনেই প্ৰভু ভগৱন্ত বস্তুৰ একান্ত সেৱক সাধু সন্ত মহামহন্ত আমি মাথো আপোনা সব সাধু সন্ত মহামহন্তৰ দাসৰ দাস ভিত্তৰ ভিত্ত যিদৰে দাস বা ভিত্তৰ নিজা বুলিবলৈ একো নাথাকে ঠিক এই অধমৰ অৱস্থাটো একেই আমাৰ নিজা বুলিবলৈ একো নাই আমাৰ কোনো প্ৰকাৰৰ শক্তি নাই সামৰ্থ্য নাই বুদ্ধি নাই ভাৰসা নাই একোৱেই নাই কেৱল আমাৰ সমস্ত আশা ভাৰসা আপোনা সব মহামহন্তৰ কণমান শুভাশীষ আপোনা সবৰ শুভ আশীষ মানে মালিকে দিয়া ভিত্তৰ ওপৰত হুকুম বা আদেশ আপোনা সবৰ শুভাশীষকে আমি আগদেশেন ভাবি আপোনা সবৰ মহান অনুষ্ঠান ভাগিৰ
আমি নিমিত্ত মাত্ৰ আজ্ঞাবহ ভিত্ত হৈ আঁত ধৰাৰহে প্ৰয়াস কৰা হৈছে। ইয়াতো আমাৰ কৰিবলৈ যাওঁতে বাক্যে বচনে কায় মন অনেক আমাৰ বঢ়া দুটা দায় আছে। আপোনাসৱ মহন্তৰ ক্ষমাসে ভূষণ। আমাৰ যদি ক'ৰবাত কেনেবাকৈ কিবা অপৰাধ দায় হৈ যায়, ভিত্ত বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিব বুলি সবাৰো চৰণত আমি পুনঃ সেৱা নিবেদন কৰা হৈছে। প্ৰভু সমস্ত আমাৰ অত্যন্ত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ একান্ত সেৱক বাপগৰাকীয়ে এভাগ বৰ সুন্দৰ প্ৰশ্ন আগবঢ়াই দিছে যে মংগলাচৰণ মানেনো কি, এই সম্পৰ্কত ক'ব লাগে। এতিয়া কথা হ'ল, মংগল যোগ আচৰণ সমান মংগলাচৰণ। গতিকে এই মংগলাচৰণত আমাক কি শিকাইছে, কি কৰিলে আমাৰ মংগল হ'ব, সেই কথাটোকে ইয়াত প্ৰকাশ পাইছে বিশেষ ধৰণে। এই মংগলাচৰণ ভাগত আপোনাসৱে পালে যে এজন ঈশ্বৰৰ কথা কৈছে। সেই ঈশ্বৰজন কেনেকুৱা, যাৰ আজ্ঞা হেনো শিৰে বহন কৰে, বিৰিঞ্চি হৰি হৰ বুলি কৈছে। বিৰিঞ্চি মানে ব্ৰহ্মা, হৰি ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু, জগত পালক হৰি আৰু মহাদেৱ শংকৰ। যিজনৰ আজ্ঞা ব্ৰহ্মা হৰি হৰে পালন কৰে, সেইজনৰ নামৰ বাহিৰে আমাৰ হেনো পূব পশ্চিম উত্তৰ দক্ষিণ অগ্নি বায়ু ঊৰ্ধ অৰ্ধ, এই 10টা দিশত কোনো উপায় নাই বেলেগ কিবা আমি কাৰোবাৰ আশ্ৰয় লৈ মংগল সাধন কৰিব পাৰিম, নোৱাৰোঁ। সেইকাৰণে ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে, বিৰিঞ্চি হৰি হৰ। জয়কাৰ ঘোষণা কৰিছে কাৰ? বিৰিঞ্চি হৰি হৰৰ জয়কাৰ ঘোষণা কৰা নাই। জয়কাৰ ঘোষণা কৰিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মহা যোগ ঈশ্বৰ সমান মহেশ্বৰ। অৰ্থাৎ সন্ধিত এটা নিয়ম আছে, যদি প্ৰথম শব্দভাগৰ অন্ত্যবৰ্ণটো অ বা আকাৰ হ'ল, মহা অন্ত্যবৰ্ণ আ আহিল, আৰু দ্বিতীয় শব্দৰ আদ্যাক্ষৰটো যদি হস্ৰুই বা দীৰ্ঘই হ'ল, মহাযোগ ই ঈশ্বৰ। গতিকে আকাৰ আৰু ই কাৰ লগ লাগি মহাযোগ ঈশ্বৰ মহেশ্বৰ হোৱা নাই, আকৌ একাৰ আহিলে। যেনেকৈ দেৱ অন্ত্যবৰ্ণ উচ্চাৰণ অ, দ্বিতীয় শব্দৰ আদ্যাক্ষৰ হ'ল হস্ৰুই, দেৱযোগ ইন্দ্ৰ, দেৱিন্দ্ৰ নহয়, একাৰ হৈ যায়। গতিকে মহাযোগ ঈশ্বৰ, এই আকাৰ আৰু ই দুইটা লগ লাগি সমান হৈ গ'ল, মহেশ্বৰ। গতিকে সেইজনক মহেশ্বৰ বুলি কোৱা যায়, যাৰাতকৈ আৰু বেলেগ দেও নাই, আৰু যাক কোৱা হৈছে কৃষ্ণ একদেও দুখহাৰী কাল
মায়াদিৰো অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেও নাই নাই আৰ। এই যে খাটাং কৃষ্ণদেৱহে একমাত্ৰ দেও, সেইকাৰণে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। ভগৱান কৃষ্ণৰ নাম চৈতন্য কৰিছে, জয়কাৰ ঘোষণা কৰিছে। ভগৱন্তৰ নামৰ মাধ্যমেদি আমাৰ অনুষ্ঠানৰ আমি মংগলাচৰণ আৰম্ভ কৰিছোঁ। আমাৰ জীৱনতো প্ৰত্যেকজন ব্যক্তিৰ পাৰিবাৰিক জীৱনতো মংগল সাধন কৰা এভাগেই উপায় আছে, ভগৱন্ত বস্তুৰ কেৱল নাম। মংগল মংগল ভৱন অমংগল হাৰি। উমা সহিত যোগী জপত পুৰাৰী। ভগৱান কৃষ্ণৰ নাম, ভগৱান ৰামৰ নাম হেনো সকলো মহামংগলৰ ধাম বুলি কৈছে। ভগৱান ৰাম কৃষ্ণৰ নাম সকলো অপায় অমংগল হৰণ কৰাৰ একমাত্ৰ শক্তি বুলি কৈছে, অমংগল হাৰি। সেইকাৰণে উমা সহিত যোগী জপত পুৰাৰী। আমাৰ কৃপালু বঢ়াৰপুৰ বাপ জনাই কি বুলি ক'লে, এইৰাম যি তুম হাজনে ঈশ্বৰ কৃষ্ণৰ ভজয় পদ কমল। কুলয় উদ্ধাৰিল আপোন তৰিল, তাৰে সে জন্ম সাফল। আমাৰ জনমটো হেনো সফল কৰাৰ একমাত্ৰ মহামংগল উপায় ভাগ হ'ল ভগৱন্তৰ দুখানি পাদ পদ্মত ভক্তি আৰু ভগৱন্তৰ আমাৰ মুখমণ্ডলত নাম চৈতন্য। বাপ প্ৰশ্নকৰ্তা পাপজনালৈ আমি তেখেতক আজ্ঞাহেন ভাবি মাথো একাষাৰ আগবঢ়ালোঁ। হৈছে নে নহৈছে তাকো নাজানো, দাই হ'লে তাতে কৃপা কৰিব বুলি সেৱা ধৰিলোঁ। কৃষ্ণ। হয় হয়, ব্ৰহ্মাইতো আজ্ঞা বহন কৰে, মহাদেৱ শংকৰে আজ্ঞা বহন কৰে, হৰিয়েনো বহন কৰিবলগীয়া আছেনে? হৰিটো নিজেই নহয়নে বাৰু? হা, ভগৱান কৃষ্ণ এক, এক হৈ অনেক হয়, প্ৰয়োজন সাপেক্ষে। যেতিয়া ভগৱন্ত বস্তুৱে এই সংসাৰ বুলি সৃষ্টি বুলি একোৱেই নাছিল, ব্ৰহ্মাক যে পদ্মকল্পত চতুশ্লোকী ভাগৱত কৈছে, ব্ৰহ্মাৰ স্তুতি শুনি কৃষ্ণ নিগদতি, চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি। সৃষ্টিৰ পূৰ্বত মই আছিলোঁহো জানো। যেতিয়া সৃষ্টি একোৱেই নাছিল, তেতিয়া কেৱল ভগৱান কৃষ্ণহে আছিল। সেই কৃষ্ণই সৃষ্টি অকলশৰে থাকি মই কৰোঁ কোন কাজ, হৃদয়ৰ মহামায়া পৰিলন্ত বাজ। মায়াৰ দ্বাৰাই ব্ৰহ্মাণ্ড তত্ত্বসমূহ নিৰ্মাণ কৰা কথা ভাবিলে, ব্ৰহ্মাকো নিৰ্মাণ কৰিলে। কেলে? ভগৱান কৃষ্ণই সৃষ্টি পাতনিৰ লগে লগে এই জগতখন চলাবৰ কাৰণে এখন আঁচনিও তৈয়াৰ কৰি ল'লে। যেনেকৈ আমি এখন সমাজৰ কাম চলাবৰ কাৰণে কমিটি এখনত আমি সভাপতি সম্পাদক হিচাপ ৰক্ষক কেইজনমানৰ দায়িত্ব দৰকাৰ হয়, ঠিক সংসাৰখন চলাবৰ কাৰণেও ভগৱন্তই
ৰজগুণত নিজেই ব্ৰহ্মাৰূপে আবিৰ্ভাৱ হ'ল, সতগুণত নিজেই বিষ্ণুৰূপে আবিৰ্ভাৱ হ'ল আৰু তমগুণত ৰুদ্ৰৰূপে আবিৰ্ভাৱ হ'ল। এতিয়া ভগৱন্ত বস্তুৱে দেখিলে যে এৰা সমস্তৰ কামো বেলেগ বেলেগ। ব্ৰহ্মাই সৃজনহে কৰিব, এজন মানুহে পুলিসমূহ লগালে তাক যদি প্ৰতিপাল কৰাৰ মনোযোগ দিয়া মানুহ নাথাকে তেতিয়া হ'লেও কাম নহ'ব। সেইকাৰণে প্ৰতিপালৰ কাৰণে দায়িত্ব প্ৰভু বিষ্ণুৱে বিষ্ণুৰূপে বহন কৰিলে। আৰু ফুলনিৰ দৰা বাগিচাৰ দৰা যদি সদা সৰ্বদাই একেবিধৰ ফুলকে থাকে তেতিয়াও ভাল নালাগিব। যথাসময়ত নতুনত্ব আনিবৰ কাৰণে পূৰ্বৰ বাগিচা পুলিসমূহক সম্বৰণ কৰিবৰ কাৰণে দায়িত্বত ৰাখিল মহাদেৱ শংকৰক। পিছে ৰাসত তিনিওজনেই ৰাস সমস্তৰ যাত্ৰা যিহেতু ভগৱান কৃষ্ণহে, সেইকাৰণে ভগৱান কৃষ্ণ হ'ল এৰা সমস্তৰ বন্দনীয় ভজনীয়, আৰু ভগৱান কৃষ্ণ হ'ল এৰা সমস্তৰ গৰাকী। গতিকে স্বয়ং বিষ্ণুৰূপে আবিৰ্ভাৱ হৈও যিহেতু পালনৰ দায়িত্বতহে ৰূপায়িত হৈছে, গতিকেলৈ ভগৱান কৃষ্ণহে আচল, সেই কথাটোকে আমাক প্ৰকাশ কৰিছে।